গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱাই বৰষুণ পৰি আছে, ৰাতিপুৱাৰ পৰা পৰা নাই, 9টা মানৰ পৰা পৰিছে, দেখিছেনে? বৰষুণ পৰিলেহে অলপ ৰক্ষা, নহ'লেতো ইমান গৰম লাগে নহয়। আহক পাকঘৰত সোমাওঁ, চাহ খোৱা নাই এতিয়াও, ল'ৰা খাই আছে। চাহ বনাই আছোঁ আৰু এইপিনে ৰুটি বনাইছোঁ। চাহ বনাইছিলোঁ এবাৰ, শেষ হৈ গৈছে, আকৌ বনাই আছোঁ। এয়া ৰুটি, এটা ৰুটি আছে মোৰ কাৰণে, মই এতিয়াও চাহ খোৱা নাই, চাহ খাম। আৰু বজাৰ কি কি আনিছে দেখাই আছোঁ। চাহটো খাই লওঁ, আহি আছোঁ। বতৰ আজি একদম চকচকীয়া হৈছে, দেখিছেনে? হাই গাইজ, চাহ খালোঁ, খাই লৈ এয়া মাছ কাটি আছোঁ। আহক দেখাই আছোঁ, আপোনালোকক দেখুৱাই নাই। মাছ আনিছে আজি, পাবদা মাছ হয়, এইটো দেখিছেনে? এয়া কাটি আছোঁ মই ইয়াতে। আৰু এইটো হৈছে মাছৰ কণী, বহুদিন পিছত লৈ আহিছে মাছৰ কণী। বেঙেনা দি ভাজি ল'ম, সেইকাৰণে সৰু সৰু কৰি কাটি লৈছোঁ। আৰু চব্জিও আছে, কি বনাম দেখাম আপোনালোকক। আৰু ঘৰটো ঝাৰি ল'লোঁ, বিছনা এটা তুলিছোঁ। তেনেহ'লে আহি আছোঁ। গাইজ, মই দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া আৰম্ভ কৰি দিলোঁ। একদম বেমিছিল হৈ আছে, দেখিছেনে? এইটো ভল কাটি লৈছোঁ, ভলটো বনাম নে নবনাম। আৰু এইটো হৈছে সৰিয়হ বাটি আছোঁ পাতাত, মছলা পাতাতে বাটিলোঁ। আৰু মাছ ফ্ৰাই কৰি আছোঁ, পাবদা মাছ, কাৰণ ইপিনে কাটা বাছা কৰি আছোঁ আৰু ইপিনে ৰন্ধা বহাই দিছোঁ। প্ৰায় ভাগৰে এনেকুৱাই হয়, কাটা বাছা ৰন্ধা বঢ়া একেলগে কৰে। এইটো হৈছে কণী, মাছৰ কণী দি বেঙেনা ভাজিছোঁ, দেখিছেনে? সৰু সৰু কৰি বেঙেনা কাটি দিছোঁ আৰু পিঁয়াজ জলকীয়া যি লাগে, ৰচুন বাটা, জিৰাৰ গুড়ি, এইখিনি বেঙেনা ভাজি ল'লোঁ। আৰু এইটো হৈছে পাবদা মাছ, মই এতিয়া এইটো সৰিয়হ বাটা দি বনাম। তেনেহ'লে আহি আছোঁ, একদম চাফা চিকনা কৰি। আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব, চাই থাকক। গাইজ, মই তলতে বহিছোঁ, ভাত খাম এতিয়া। ভাত লৈছোঁ, লগতে বেঙেনা কণী ভাজি লৈছোঁ। এইটো হৈছে এটা এটাকৈ দেখাই দিওঁ। এইটো হৈছে চয়াবিন আলু কবি চবি দি এটা চব্জি, ৰাতিপুৱা বনাইছিলোঁ। এইটো হৈছে বেহৰ দি মাছ বনাইছোঁ, ভৰ্তা, কালিজিৰা ভৰ্তা। এইটো হৈছে আলু আৰু বিলাহী দি মাছ বনাইছোঁ এটা। এতিয়া ভাতকেইটা খাই লওঁ, আহি আছোঁ। তলতে বহিছোঁ, দেখিছেনে? দুপৰীয়া ইমান টেষ্টি খোৱা দাৱা খালোঁ নহয়, খাই লৈ বাগাৰ দি আছিলোঁ অলপ বিচনাত। সন্ধিয়া হৈছে, হাজবেণ্ডে আহিলে আৰু চাহ খালোঁ অলপ। সন্ধিয়া চাহ খাই হাজবেণ্ডৰ লগত ওলাই গ'লোঁ, কাৰণ হাজবেণ্ডে গাঁৱত যাব, ক'লে গাঁৱত যাব। আমি ক'লোঁ আমিও যাম, সেইকাৰণে ওলালোঁ। তেনেহ'লে চাই থাকক, পিছৰখিনি কৈ আছোঁ। গাঁৱত মানে শহুৰৰ ঘৰত যাব খুজিছিলোঁ, কিন্তু শহুৰে ক'লে পানী হৈছে, মানে অলপ পানী আহিছে, সেইকাৰণে মই নগ'লোঁ। হাজবেণ্ড আৰু ল'ৰাই গ'ল, ল'ৰা মানুহ সিহঁতে। আৰু মই নামিলোঁ ৰিকিহঁতৰ ঘৰত, কাৰণ শহুৰৰ ঘৰত যোৱাতে নহয় ইহঁতৰ ঘৰ পৰে, সেইকাৰণে নামিলোঁ মই ইয়াত। আৰু সিহঁতে আছে নে নাই ক'ব নোৱাৰি, সিহঁতে বেছিভাগ বাহিৰতে থাকে, বজাৰত থাকে, ৰাতিকৈ বজাৰ থজাৰ কৰে, সেইকাৰণে। আৰু আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব, কমেণ্ট কৰিব ক'ৰ পৰা ব্লগ চাই। ইহঁতৰ ঘৰত সোমাই আহিলোঁ, আহি পেলাই এয়া আছে, ৰিকি নাই, বজাৰত গৈছে, আহি চাওঁ তাই নাই, সিহঁতে নাই। আৰু এয়া ভাবি আছে, জুলি আছে, চৰবত দিলে মোক, আৰু দুটা ধৰণৰ চৰবত ওলাই দিলে, মই খালোঁ দুটা অলপকৈ। তাৰপিছত এয়া আহিলে, সিহঁতে বজাৰ কৰি আনিলে, দেখিছেনে? এইটো হৈছে খাচীৰ মাংস আৰু এটা হৈছে মুৰ্গীৰ মাংস লৈ আহিছে। সিহঁতে ৰাতি বজাৰ কৰে নহয়, আৰু কি কাটা বাছা কৰি দি আছে, ময়ে বনালোঁ চব্জিবিলাক। ইহঁতৰ ঘৰত আহিলে নহয় এনেকুৱাই কৰে, নোখোৱাকৈ যাব নিদিয়ে। প্ৰায়ভাগ ব্লগত চাব পাৰিব, মই যেতিয়াই আহিছোঁ খোৱা দাৱা কৰিয়ে গৈছোঁ, কাৰণ এইটোৱে ইহঁতৰ
মানে মানুহ গ'লে নোখোৱাকৈ আহিব নিদিয়ে মই বুলি নহয় বেলেগে গ'লেও তেনেহ'লে চাই থাকক ব্লগটো আৰু চিকেনৰ কালাৰটো কেনেকুৱা হৈছে দেখিছেনে কিমান ধুনীয়া হৈছে ইহঁতৰ চিকেন কালাৰ ঠিকে হয় কিন্তু জ্বলাটো একদম কম খাই নহয় আন্দা বাৰা কমপ্লিট হৈ গ'ল এই দেখিছেনে চিকেনৰ কালাৰটো ধুনীয়া হৈছে আৰু মটনটো হৈছে খাচীৰ মাংসটো আলু দি ঝোল বনাইছোঁ বনোৱা নাই এতিয়াও বনাই আছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে ক'লো নহয় ধুনীয়া হ'ব ঠিকেই কিন্তু জ্বলাটো নহ'ব ইহঁতে জ্বলা একদম নাখায় নহয় আৰু এতিয়াও হাজবেণ্ড আৰু ল'ৰা অহা নাই মই বহিয়ে আছোঁ কেতিয়াবা আহে ক'ব নোৱাৰি 9টামান পাৰ হৈ গ'ল আৰু গল্প চল্প আড্ডা দি আছোঁ গল্প কৰি আছোঁ এইপিনে ৰন্ধা বাঢ়া কৰিও আছোঁ ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল এয়া ল'ৰা আৰু হাজবেণ্ড আহিলে সিহঁতে খোৱা লোৱা কৰি আহিছে তথাপি আৰু কি সিহঁতে খাবলৈ ক'লে অলপ অলপকৈ খাব আৰু দেখিছেনে মই তলতে বহিছোঁ ভাত খাবলৈ আৰু এতিয়া খাই লৈ যাম আৰু 11টামান বাজে আহি পালোঁ ঘৰত দেখিছেনে আহি পালোঁ চিৰি উঠি আছোঁ এতিয়া ঘৰত যাম হাই গাইজ এতিয়া 11টামান বাজে ৰিকিহঁতৰ ঘৰৰ পৰা আহিলোঁ আহি পেলাই অলপ কাম চাম আছিল কৰিলোঁ আৰু ইমান গৰম নহয় গাও ধুলোঁ এতিয়া শুব যাম কাৰণ 11টামান পাৰ হৈ গৈছে আজি আৰু ব্লগটো দিয়া নহ'ল নেক্সট দিন দিম আপোনালোকে ভালে থাকক সুস্থ থাকক আকৌ আহি আছোঁ নেক্সট ব্লগত এতিয়াৰ কাৰণে গুড নাইট বাই বাই